আজি এটা নতুন ৰেচিপি বনালে ৰুনে সন্ধিয়া সময়ত কি খাম নেখাম কৰি এই ব্ৰেড আছিলে ব্ৰেডেকে সৰু সৰুকৈ টুকুৰা টুকুৰা কৰি ল'লে কৰি লৈ এটা নতুন ৰেচিপি বনাম বুলি ভাবি গোটেইখিনি যোগাৰ কৰি ল'লে এয়া পিঁয়াজ আৰু নহৰু আদা সকলোখিনি চপাৰতে পিচি ল'লে তাৰ পাছত কেৰাহীখনত তেল অলপ দি ধুনীয়াকৈ ভাজি লোৱাৰ পাছত অলপমান ব্ৰাউন কালাৰ হ'বলৈ দিলে তাৰ ওপৰতে আকৌ টমেটো চচ ঢালি দিছে এই টমেটো চচখিনি মিলি যাবৰ বাবে এই চপাৰটোৰ বাতিতে পানী অলপ দি এইখিনি ধুনীয়াকৈ ঘোল কৰি ল'লে আৰু খুব ধুনীয়াকৈ উতল আহিবলৈ দিলে উতল অহাৰ পাছতে ব্ৰেডৰ টুকুৰাখিনি ইয়াতে মিক্স কৰি দিলে আৰু এটা এটাকৈ টুকুৰা মিক্স হ'বৰ বাবে অলপ অলপকৈ দি ল'ব পৰাকৈ দি দিলে তাৰ পাছত গোটেইখিনি মিশ্ৰণ একেলগে মিলাই পেলালে লগতে কিন্তু ময়ো অকণমান হেতাখন ধৰিলোঁ এনেকুৱা পালে জনাবলৈ নাপাহৰিব পুনৰ লগ পাম অন্য এটা